ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 20 তাৰিখ আৰু ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 5 তাৰিখ সোমবাৰ। আজি তিথি হৈছে শুক্লা প্ৰতিপদ তিথি আৰু শুক্লা প্ৰতিপদ তিথি থাকিব আজি আবেলি 4:51 পৰ্যন্ত। তাৰপিছত শুক্লা দ্বিতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ আৰু অশ্লেষা নক্ষত্ৰ থাকিব আজি দুপৰীয়া 3:19 পৰ্যন্ত। তাৰপিছত মঘা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃপ্ৰপন্ন দেৱাৰীগণ। মৰণত আজি কোনো দুখ নাই, কিন্তু দুপৰীয়া 4:51 পৰা এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:39 পৰা 10:09 পৰ্যন্ত, আকৌ 12:47 পৰা 5:56 আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:54 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:02। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপুনি ঘৰৰ লগত জড়িত দায়িত্ব অতি গুৰুত্ব সহকাৰে পালন কৰিব আৰু আপোনাৰ চিন্তাধাৰাবোৰো বিশেষ স্থান পাব। আপোনাৰ সন্তানৰ কৃতিত্ব সম্পৰ্কে কিছু ভাল খবৰ যদি লাভ কৰে তেন্তে আপুনি সুখী অনুভৱ কৰিব আৰু নিজকে অতিশয় শক্তিশালী অনুভৱ কৰিব। আজি আপুনি মনত ৰাখিব যে কোনো আত্মীয় বা ওচৰ চুবুৰীয়াৰ লগত যাতে যুক্তিৰ দৰে পৰিস্থিতিৰ সৃষ্টি নহয়। আৱেগৰ অধীনত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি গ্ৰহণ নকৰিব আৰু কাৰোবাক কোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতে নিশ্চিতভাৱে নিজৰ সামৰ্থ্যৰ কথা মনত ৰাখিব। ব্যৱসায়িক সিদ্ধান্তবোৰ খৰখেদাকৈ নল'ব আৰু কাকো বিশ্বাস নকৰিব। চৰকাৰী বিষয়বোৰ নিষ্পত্তি কৰাত আপুনি কাৰোবাৰ পৰা সহায় লাভ কৰিব আৰু কামৰ গাফিলতিৰ বাবে নিয়োজিত লোকসকলে বিপদত পৰিব। বিবাহিত জীৱন আজি মধুৰতাপূৰ্ণ থাকিব আৰু প্ৰেমিক প্ৰেমিকাৰ ডেটিঙৰ সুবিধা থাকিব। প্ৰদূষণ আৰু বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণি অতি সুখদায়ক হ'ব। আনন্দ আৰু কঠোৰ পৰিশ্ৰমেৰে আপোনাৰ বহু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাত সফল হ'ব। ভূমি সম্পৰ্কীয় সুবিধা পোৱাৰ সম্ভাৱনা আছে। কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ বাবেও এক কাৰ্যসূচী বনাব পাৰে। বন্ধু বা আত্মীয়ৰ যিকোনো কামে আপোনাৰ বাবে প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি কৰিব, গতিকে অলপ সাৱধানে চলিব। সম্পত্তি বা আৰু বাহন সম্পৰ্কীয় ক্ৰয়ৰ বাবে ঋণ ল'বলগীয়া হ'ব পাৰে, কিন্তু ই আপোনাক ধন সম্পত্তি আৰু সমৃদ্ধি বৃদ্ধি কৰিব, গতিকে একেবাৰে এইবোৰ চিন্তা নকৰিব। ব্যৱসায়ত কাম কাজৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ যাত্ৰা থাকিব পাৰে। আজি আপুনি ব্যস্তও থাকিব। ব্যৱসায়িক স্থানত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব। অতিৰিক্ত কামৰ বাবে আজি নিয়োজিত লোকসকলে অতিৰিক্ত সময় দিব লাগিব পাৰে। ঘৰৰ জ্যেষ্ঠ লোকৰ সহায় আৰু আশীৰ্বাদে আপোনাৰ পাৰিবাৰিক জীৱন সুখী কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। আজি আপোনাৰ খং আৰু খৰখেদা কৰাৰ এইবোৰ নিয়ন্ত্ৰণত ৰাখিব লাগিব। উচ্চ ৰক্তচাপ আদিৰ সমস্যা বাঢ়িব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি হয়তো কিছু অসুবিধাৰ সন্মুখীন হ'ব লাগিব পাৰে, কিন্তু আপোনাৰ সামৰ্থ্য আৰু কষ্টৰে সমস্যাসমূহ সমাধান কৰিব পাৰিব। এজন শুভাকাংক্ষীৰ প্ৰেৰণা আৰু আশীৰ্বাদত আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হ'ব। আজি আপুনি সাৱধান হ'ব লাগিব। বিত্তীয় সম্পৰ্কীয় কাম কাজৰ সন্দৰ্ভত আপুনি প্ৰতাৰিত হ'ব পাৰে। আপোনাৰ নিজৰ বন্ধুসকল আপোনাৰ সমস্যাৰ কাৰণ হৈ পৰিব। এই সময়খিনি অতি সাৱধানে আৰু শান্তিৰে কটাব লাগিব। পৰিয়ালৰ ব্যৱসায়ত অগ্ৰগতি হ'ব। এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ আজি তেওঁলোকৰ পৰা ক্ষতি হোৱাৰ সম্ভাৱনা আছে। নিজৰ কাৰ্যকলাপ আনৰ লগত বৰ্ণনা নকৰিব, অন্যথা আন কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে। বৈবাহিক সম্পৰ্কত মধুৰতা বাঢ়িব। প্ৰেমৰ সম্পৰ্কত বিবাহৰ বাবে পৰিয়ালৰ অনুমোদনৰ বাবে মনত উদ্যম আৰু সুখৰ সৃষ্টি হ'ব। আজি আপোনাৰ স্বাস্থ্যৰ এচিডিটি আৰু গেছৰ সমস্যা বাঢ়িব। লগতে অত্যাধিক ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি।
কৰ্কট ৰাশিৰ জাতকৰ আজি নিজৰ কিছুমান কামত সফলতা লাভ কৰাৰ বাবে আপুনি গৌৰৱ অনুভৱ কৰিব। আপোনাৰ সুষম ৰুটিন আৰু কৰ্ম পদ্ধতিৰে সকলো কাম সময়মতে সংঘটিত কৰিব পাৰিব। আৰ্থিক বিনিয়োগ সম্পৰ্কীয় বিষয়বোৰত এই সময়ত মনোযোগ দিয়াৰ উত্তম সময়। আনক সহায় কৰাৰ আগতে আপোনাৰ বাজেটৰ যত্নও নিশ্চিতভাৱে ল'ব লাগিব। লেনদেনৰ বিষয়ত কিছু লোকচানৰ সম্ভাৱনা আছে। আপুনি কোৱা কথা এটাত পিতৃ মাতৃ অসন্তুষ্ট হ'ব পাৰে। অতিথিৰ আগমনৰ বাবে খৰচ বৃদ্ধি পাব। বাজেট নিয়ন্ত্ৰণত ৰাখিব লাগিব। ব্যৱসায় সম্পৰ্কীয় যিকোনো সমস্যা আজি নিজে সমাধান কৰাৰ চেষ্টা কৰিব লাগিব। আনৰ পৰা সহায় আশা নকৰিব। শিল্পৰ লগত জড়িত লোকসকলে নিজৰ ব্যৱসায়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। নিয়োজিত লোকসকলেও কাগজ পত্ৰৰ কামত অসাৱধান হ'ব নালাগে, নহ'লে সমস্যা বাঢ়িব। কিছুদিনৰ পৰা স্বামী স্ত্ৰীৰ মাজত চলি থকা ভুল বুজাবুজিৰ আজি সমাধান হ'ব। প্ৰেমৰ সম্পৰ্কতো সুখ আৰু আনন্দ থাকিব। আজি আপুনি নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখক। মানসিক চাপ আৰু উদ্বেগেও আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি এটা বিশেষ কামৰ বাবে চলি থকা কঠোৰ পৰিশ্ৰমৰ ফলত ইতিবাচক ফল পাব। কোনো বিশেষ ব্যক্তিৰ পৰাও আপুনি লাভ কৰিব পাৰিব মূল্যৱান উপহাৰ হিচাপে। আপুনি উপযুক্ত পথ প্ৰদৰ্শন পাব। আৰু যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিষয় চলি আছে তেন্তে আজি শান্তিপূৰ্ণভাৱে সমাধান হোৱাৰ সম্ভাৱনা আছে। কিছুমান নেতিবাচক পৰিস্থিতি আজি উদ্ভৱ হৈছে। আপুনি হয়তো কোনো ষড়যন্ত্ৰৰ বলি হ'ব পাৰে। গতিকে নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব। আদালতৰ গোচৰ সম্পৰ্কীয় বিষয়ত এতিয়াও কোনো ধৰণৰ সমাধান নহ'ব। ব্যৱসায়ত প্ৰয়োজন অনুসৰি কাম সম্পূৰ্ণ হ'ব, যাৰ বাবে আৰ্থিক অৱস্থা ঠিকেই থাকিব। কিন্তু কৰ্ম ব্যৱস্থাত কিছু পৰিৱৰ্তন আনিব লাগিব। যিকোনো প্ৰকল্প নিয়োজিত লোকে সম্পূৰ্ণ কৰিলে কোম্পানীটোৱে যথেষ্ট লাভৱানৰ সন্মুখীন হ'ব। পৰিয়ালত এক সুখৰ পৰিৱেশে বিৰাজ কৰিব। পুৰণি বন্ধুক যদি লগ পায় তেন্তে অপৰিসীম সুখৰ সৃষ্টিও হ'ব। আজি আপুনি খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰাখিব লাগিব। বৰ্তমানৰ বতৰৰ বাবে সংক্ৰমণৰ দৰে সমস্যাৰ সৃষ্টি হৈছে। যোগাসন আৰু ব্যায়ামৰ বাবেও কিছু সময় দিয়াটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি দিনটোৰ সৰ্বাধিক সময় ঘৰৰ ৰক্ষণাবেক্ষণ আৰু শৃংখলা বজাই ৰখাত ব্যয় হ'ব। অধ্যয়ন বা কেৰিয়াৰৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান ছাত্ৰ ছাত্ৰীসকলে পাব। আপুনি যদি আপোনাৰ পৰিকল্পনা বিশ্বাসযোগ্য ব্যক্তিৰ সৈতে শ্বেয়াৰ কৰে তেন্তে আপুনি সঠিক পৰামৰ্শ লাভ কৰিব। নিজৰ ওপৰত অত্যাধিক কামৰ বোজা আজি নল'ব আৰু লগতে অপ্ৰয়োজনীয় বিতৰ্কত জড়িতও নহ'ব। ঘনিষ্ঠ বন্ধু বা ভাই ভনীৰ সৈতে সম্পৰ্ক বেয়া হৈ পৰিব পাৰে। শান্তি আৰু সহজতা আজি বজাই ৰাখক। আপোনাৰ সকলোখিনি সমাধান হ'ব। ব্যৱসায়ত কিছু আজি ব্যাঘাত হ'ব পাৰে, কিন্তু আপোনাৰ উৎকৃষ্ট কাম কাজৰ বাবে চলি থকা সমস্যাবোৰত কিছু বিৰতি থাকিব আৰু পৰিস্থিতি ভাল হ'বলৈ আৰম্ভ কৰিব। নিয়োজিত লোকে পৰিৱৰ্তনৰ সুযোগ লাভ কৰিব। পত্নীৰ অসুস্থতাৰ বাবে আজি ঘৰৰ ব্যৱস্থা বিঘ্নিত হ'ব পাৰে। আপোনালোকৰ সহযোগিতাই সম্পৰ্কত অধিক মধুৰতা কঢ়িয়াই আনিব। স্বাস্থ্যৰ প্ৰতি আজি একেবাৰে অসাৱধান নহ'ব। দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰাখিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি কিছু প্ৰত্যাহ্বানৰ দিন হ'ব গৈ আছে। লাহে লাহে পৰিস্থিতি স্বাভাৱিক হৈ পৰিব। চিন্তা নকৰিব। আপোনাৰ যিকোনো বিশেষ প্ৰচেষ্টাটো আপুনি সফলতা লাভ কৰিব পাৰিব। জ্যেষ্ঠ লোকৰ মৰম আৰু পৰামৰ্শই আপোনাৰ বাবে আশীৰ্বাদ হ'ব। শিশুৰ সংগ আৰু কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ দৰকাৰ আছে আৰু লগতে তেওঁলোকক সঠিকভাৱে পথ প্ৰদৰ্শন কৰিব লাগিব। এনে কিছুমান খৰচৰ আজি সৃষ্টি হ'ব যিবোৰ আপুনি কৰ্তন কৰিবলৈ অক্ষম হ'ব। ধন সম্পৰ্কীয় লেনদেন আজি পিছুৱাই দিয়াটোৱে ভাল হ'ব। আৱেগিক হোৱাৰ পৰিৱৰ্তে নিজৰ কামবোৰ সম্পন্ন কৰাত ব্যৱহাৰিক হওক। কিছুদিনৰ পৰা ব্যৱসায়ত চলি থকা পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ বাবে আজি সময় অনুকূল হৈ আছে। ব্যৱসায়িক কৰ্ম ব্যৱস্থাৰ আজি উন্নত হ'ব। আপোনাৰ কোনো পৰিকল্পনা কাৰো আগত প্ৰকাশ নকৰিব। সম্ভৱ হ'লে চৰকাৰী ভ্ৰমণ আজি পিছুৱাই দিয়ক।
কিছু ভাল খবৰ পোৱাৰ পিছত ঘৰৰ পৰিৱেশ ভাল থাকিব। বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্কত লিপ্ত নহ'ব। এই সময়ত নিজৰ স্বাস্থ্যৰ প্ৰতিও সচেতন হোৱা জৰুৰী হ'ব। সামান্য সমস্যা হ'লেও তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি যিকোনো কাম আপোনাৰ ইচ্ছা অনুসৰি হ'ব আৰু সামাজিক সক্ৰিয়তাও চলি থাকিব। আজিৰ সময়টো হ'ব আপোনাৰ আত্মনিৰীক্ষণৰ সময়। ইয়াৰ দ্বাৰা আপোনাৰ মনত চলি থকা বহু প্ৰশ্নৰ সমাধান পাব। যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবেও সময় অনুকূল হৈ আছে। আদালতৰ গোচৰ আৰু চৰকাৰী বিষয়বোৰ জটিল হৈ পৰিব। আজি সেইবোৰ পিছুৱাই দিলে আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ প্ৰয়োজন অনুসৰি বাজেট সীমিত আৰু সুষম কৰি ৰখাটো প্ৰয়োজন হ'ব। আপোনাৰ শিশুৰ কাম কাজৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখক। আপোনাৰ সৰ্বোচ্চ প্ৰচেষ্টাৰ বাবে কৰ্মক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থা উন্নত হ'ব আৰু কৰ্মচাৰী আৰু উচ্চপদস্থ বিষয়াসকলৰ সহযোগিতাও থাকিব। কাৰখানা সম্পৰ্কীয় ব্যৱসায়সমূহ সমৃদ্ধিশালী হৈ পৰিব। আয়ৰ নতুন উৎসৰো সৃষ্টি হ'ব। বৈবাহিক সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখক আৰু ইজনে সিজনৰ অনুভৱক সন্মান কৰক। অপচয় কৰা প্ৰেমৰ সম্পৰ্কই আপোনাৰ সুনাম হেৰুৱাব পাৰে। বৰ্তমানৰ বতৰৰ বাবে কোনো ধৰণৰ সংক্ৰমণ হ'ব পাৰে। ভিৰ কৰা ঠাই আৰু প্ৰদূষিত ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি ঘনিষ্ঠ মানুহৰ সৈতে সাক্ষাৎ হ'ব আৰু আপুনি বহুত শান্তি আৰু শিথিলতা অনুভৱ কৰিব। চাকৰিৰ লগত জড়িত যিকোনো ক্ষেত্ৰতে যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আপুনিও মূল্যৱান উপহাৰ আজি পাব। দিনটোৰ আৰম্ভণিতে নিজৰ কামৰ সঠিক ৰূপৰেখা বনাই লওক। সম্পত্তি সম্পৰ্কীয় কাম কাজত কিছু ব্যাঘাত জন্মিব। যিকোনো কাগজৰ কাম কৰি থাকোঁতে প্ৰথমে সঠিক গৱেষণা কৰক। এই সময়ত সৰু সৰু কথাবোৰক আওকাণ নকৰিব, নহ'লে বিপদত পৰিব পাৰে। ব্যৱসায়ত কিছু উত্থান পতন হ'ব, কিন্তু একে সময়তে কিছুমান বিশ্বাসযোগ্য পক্ষৰ সৈতে আপোনাৰ ব্যৱসায়িক কাম কাজ চলি থাকিব। চৰকাৰী চাকৰিয়ালসকলে তেওঁলোকৰ গাফিলতিৰ বাবে উচ্চ বিষয়াৰ অসন্তুষ্টি বহন কৰিবলগীয়াও হ'ব পাৰে। পতি পত্নীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব আৰু ঘৰখনত অনুশাসিত পৰিৱেশ বিৰাজ কৰিব। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু মানসিক চাপৰ পৰা আঁতৰি থাকক। ই স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ প্ৰতিভা প্ৰকাশ কৰাৰ সুযোগ পাব। কোনো কামত আকাংক্ষিত সফলতা পোৱাৰ সম্ভাৱনা আছে। যিকোনো বাকী থকা ধন এই সময়ত আদায় কৰিব পাৰিব। বাহন ক্ৰয় কৰাৰ যদি ভাবিছে তেন্তে সম্ভাৱনা আছে। নিজৰ স্বভাৱত পৰিপক্কতাও আনিব লাগিব। তৎক্ষণাত ফলাফল পাবলৈ ভুল পদ্ধতি ব্যৱহাৰ নকৰিব। লগতে আপোনাৰ পৰিকল্পনাসমূহ ৰাজহুৱা হ'বলৈ নিদিব, নহ'লে আপুনি প্ৰতাৰিত হ'ব পাৰে। ব্যৱসায়ত সৰ্বোত্তম কৌশল বনাই কাম কৰক। যদি অভিজ্ঞ লোকৰ পৰা ব্যৱসায় সম্পৰ্কীয় তথ্য লাভ কৰাৰ সুযোগ পায় তেন্তে এইবোৰ এৰি নিদিব। অৱশ্যে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফলাফল পোৱাৰ পিছত আপুনি শিথিল আৰু শান্তি অনুভৱ কৰিব। ঘৰ আৰু ব্যৱসায়ৰ মাজত উন্নত সমন্বয় আৰু সহযোগ থাকিব। আপোনাৰ পত্নীৰ পৰামৰ্শ আৰু সমৰ্থনে আপোনাক শান্তি দিব। মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাটো আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব। যোগ আৰু ধ্যান ইয়াৰ উচিত চিকিৎসা হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ধৰ্মীয় আৰু সামাজিক কাম কাজত আপুনি অৱদান আগবঢ়াব পাৰিব। বজাৰ সমাৰ আদিতো পৰিয়ালৰ সৈতে উপযুক্ত সময় কটাব। সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ সৈতে জড়িত চলি থকা সমস্যাসমূহৰ আজি সমাধান হ'ব। আত্মীয়ৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ প্ৰথমে আপুনি কৰিব লাগিব। পৰিয়ালৰ আৰু সন্তানৰ লগত জড়িত বিষয়ত বেছিকৈ বাধা নিদিব। তেওঁলোকে নিজৰ অভিজ্ঞতাৰ ভিত্তিত কাম কৰিব লাগিব। ইয়াৰ দ্বাৰা তেওঁলোকৰ মনত আত্মবিশ্বাসৰ ভাৱ জগাই তুলিব পাৰিব। এই সময়ত বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়াটো আপোনাৰ বাবে লাভজনক হ'ব। আপোনাৰ যোগাযোগৰ বিন্দুবোৰ অধিক শক্তিশালী কৰাৰ আজি চেষ্টা কৰক আৰু কোনো ৰিস্কি কামত ধন বিনিয়োগ নকৰিব।
কাৰ্যালয়ত চলি থকা সমস্যাৰ আজি সমাধান বিচাৰি পাব। স্বামী স্ত্ৰীৰ মাজত চলি থকা উত্তেজনাই পৰিয়ালতো প্ৰভাৱ পেলাব। একেলগে বহি সমস্যাটোৰ সমাধান বিচাৰি উলিওৱাটো যুক্তিসংগত হ'ব। আপোনাৰ অসাৱধানতাৰ বাবে স্বাস্থ্য সম্পৰ্কীয় সমস্যা বাঢ়িব পাৰে। নিয়মীয়া ৰুটিন বজাই ৰাখক আৰু লগতে সুষম খাদ্য খাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ভাল খবৰ লাভ কৰিবলৈ গৈ আছে। সম্পত্তি সম্পৰ্কীয় বিষয়ত চলি থকা আলোচনাত ইতিবাচক ফলাফল ওলাই আহিব। আজি মহিলাসকলৰ বাবে বিশেষ অনুকূল হ'ব আৰু তেওঁলোকে নিজৰ ব্যক্তিত্বৰ প্ৰতি সচেতন হ'ব। কেতিয়াবা আপোনাৰ সংকীৰ্ণ মনোভাৱৰ বাবে পৰিয়ালৰ সদস্যৰ সমস্যা আদি হ'ব পাৰে। গতিকে নিজৰ আচৰণ আৰু চিন্তা নিয়ন্ত্ৰণত ৰাখক। যদি কোনো লেনদেন সম্পৰ্কীয় কাৰ্যকলাপ চলি আছে তেন্তে আপোনাৰ ক্ষমতাও মনত ৰাখিব। ব্যৱসায়ত কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিৱৰ্তে কেৱল বৰ্তমানৰ কাম কাজতহে গুৰুত্ব দিয়াটো জৰুৰী হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক, অন্যথা কোনো কাৰণ নোহোৱাকৈ বিসংগতিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। চৰকাৰী চাকৰিৰ কাম সন্দৰ্ভত বিষয়াসকলৰ হেঁচা থাকিব। বিবাহিত জীৱন সুখী হ'ব। প্ৰেমৰ সম্পৰ্ক ফাদিল হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে সমস্যাৰো সৃষ্টি হ'ব পাৰে। আয়ুৰ্বেদিক বস্তুৰ খাদ্য তালিকাত নিশ্চয় অন্তৰ্ভুক্ত কৰক, কাৰণ বতৰৰ পৰিৱৰ্তনৰ বাবে কাহ আৰু চৰ্দিৰ সমস্যা আদি বাঢ়িব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 5। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।